আমি এতিয়া শিৱসাগৰৰ দৌল মন্দিৰৰ ওচৰত আহি পাইছোঁ। উঠিব তললৈ যাব নামি যাব। ধর পকড় পকড়। আৰু গাইজ তাত গৈ আমি এজন গাইডক পালোঁ। তেওঁ সকলোখিনি তাত থকা যিমান আমাৰ আগৰ বস্তুবিলাক তেওঁ বুজাই দিলে, ক'ত কি আছে মেকুৰী ঘৰ চুৰি ঘৰ। তাৰমানে মেকুৰীয়ে যেনেকৈ খিৰিকী বাটে জুমি চায়, এই পোহৰীবিলাকে গোটেইটো অবজাৰ্ভেশ্যন কৰিব পৰা চাৰিওফালে চাব পৰা ব্যৱস্থা আছে। সেইকাৰণে ইয়াৰ নাম এখন মেকুৰী ঘৰ মানে মানুহ ঘৰ। এইবিলাক আছে চব ওপৰৰ চাংঘৰ খুটা এই কাঠৰ অংশ যিবোৰ জ্বলি গ'ল কোনে কোনে চব এই খুটাবিলাক মৰামে বিদ্যুৎ কাঠৰ শাল কথা খুটা আছিলে, চব মৰামে বিদ্যুৎ জ্বলাই দি গৈছে। আৰু আছে ন আছে আৰু সেই তলতে চাবগৈ অলপ আছে। এই অংশটো এটা কথা কৈ দিছোঁ, ইয়াত আছিল এখন তাঁতৰ শাল, শাল বুলি কয়। ৰাণীয়ে ৰাতি ৰাতি ভিতৰতে ৰক্ষা কৱচ বনাব লাগিছিল। যদি একে ৰাতিৰ ভিতৰতে ৰাণীয়ে ৰক্ষা কৱচ বনাই দিব পাৰে, তেতিয়া ৰজা যুদ্ধত জয়ী হ'ব। যদি দিব নোৱাৰে পৰাজয় বুলি তেওঁলোকৰ বিশ্বাস আছিলে। তাৰমানে কথা হ'ল কি, সেইকাৰণে ইতিহাসৰ কাহিনী মূলা গাভৰুৱে দিব নোৱাৰা কাৰণে নিজে ৰণলৈ যাবলগীয়া আছিল। আমি ইতিহাসৰ কাহিনী পঢ়িলে মূলা গাভৰুৰ কথা পাওঁ, সেই তেনেকুৱা অৱস্থাত আছে। এই শালখন এতিয়া ইংলেণ্ডৰ মিউজিয়ামত আছে বুলি কয় মানে। আৰু তলৰ অংশ চাই যাব আছিল ঘোঁৰা মানে যুদ্ধৰ ঘোঁৰা ৰখা জেগা, ঘোঁৰা এই যে ৰঙা অংশটো এইটো ৰাজভালত তেজেই সোমাই যোৱা ৰাস্তা আছিল বেংকৰ। আৰু এইবিলাক চূণ গুড় ইটাগুড়ি এই কনচেছন ব্ৰাঞ্চে এতিয়া তাৰমানে ৰিপেয়াৰিং কৰিবৰ কাৰণে এইবোৰ 15-10 দিন গলাই ৰাখে কোমল কৰি। অলপ তাৰমানে চিমেণ্ট দিয়ে যদি নাজানিম, তাৰপৰা হাঁহ পানী বৰা চাউলটো এতিয়া ক'ত সিমান হেৰি পাব। এনেকৈ এতিয়া ৰিপেয়াৰিঙৰ কামবোৰ চলি আছে। ঠিক আছে। আৰু এইফালেও অকণমান এটা বস্তু চাই যাব। এই যে পোহৰৰ বাটটো, এইটো বহলটো কিমান হ'ব? অনুমানিক কিমান বহল লাগিছে? 1 ফুট মানৰ ওচৰত আছে। বহলটো অলপ কম হ'ব। এনেই ওচৰ ইয়াত এইটো নে পোহৰৰ বাটটো পুৰৰ বাটটো 1 ফুটতকৈ অলপ কম আছে। এইটো কথাটো মই কৰিছোঁ। আচলতে বস্তুটো আমি যিমান দূৰৰ পৰা চাওঁ সেই বস্তু বহল দেখোঁ। ওচৰত কিন্তু ইয়াত সিমানটো নহয়। এতিয়া আমি তাত গৈছোঁ আৰু সমান দেখা পাইছোঁ, কিন্তু তলৰ পৰা ওপৰৰ পিনে অলপ কিন্তু আচলতে কি আমি যিমান দূৰৰ পৰা চাওঁ বস্তুটো সৰু দেখিব লাগে। ইয়াৰ পৰা আৰু বেশলৈ গ'লে এফটকৈ বহল লাগিব যে মই সহজে এইপিনে পাৰ হৈ যাম লাগিব। এনেকুৱাই হয়। এইটো ইমান এটা বুদ্ধি হিচাপে বনাইছে। তাৰমানে বস্তুটো কি হ'ল, ইয়াৰ মূল কাৰণতে বনাই ৰখাৰ মূল কথাটো কি হ'ল, এইবিলাক যিবোৰ জেগা এই অংশত ৰজাসকলৰ যিবোৰ তাৰমানে চাওদাংবিলাক ঘোঁৰা ৰাখি ইয়াতে ৰাখে। তাৰমানে যেতিয়া তেওঁলোকৰ সৈন্যবিলাক যদি বাহিৰৰ শত্ৰুপক্ষ মানুহ পায়, সেই মানুহবিলাক শত্ৰুপক্ষ মানুহ হয় নহয়, সিহঁতে সঁচা কৈছে মিছা কৈছে তেহেঁতি ফটকৈ গম নাপায়। তাৰপিছত সিহঁতকৰ সন্দেহত ধৰি আনি ঘোঁৰা পিঠিত ৰাখি ইয়াতে লৈ গুচি আহে। হাত ভৰি তেতিয়া আৰামত বহুৱাই তেহেঁতক সোধা পোছা কৰিব লাগিব। তেতিয়া সি ফটকৈ দৌৰ মাৰি ওলাই যাব বিচাৰে। যেতিয়া সি দৌৰ মাৰি ওলাই যাব বিচাৰে, তেতিয়া ৰজাই গম পায় যে ই আমাৰ পক্ষৰ মানুহ নহয়, ই শত্ৰু পক্ষৰ মানুহ। কাৰণ সিহঁতৰ পক্ষৰ মানুহ নাজানে সেইফালে গ'লে মানুহটো ওলাই যাব নোৱাৰে। মানুহটো ইয়াতে ফাৰ্ষ্ট এড ইয়াতে ধৰা পৰি যায়। বুদ্ধিটো কৌশলটো গম পালানে? ইমান এটা টেকনিক ইয়াত বনাই। সি ভাবিব কি এটা ৰাস্তা আছে, এইপিনে পলাই যাব, কিন্তু এই পলাই যাব নোৱাৰে। তাৰপিছত আমি তাৰ পৰা আহিলোঁ আৰু